ওদালগুৰি জিলাৰ মাজবাটৰ ঐতিহাসিক মহামণি থানৰ বাৰ্ষিক উৎসৱ উদযাপন মাজবাটৰ মহলীয়াপাৰাস্থিত মহামণি থানৰ আন বছৰৰ দৰে এইবাৰো 10, 11 আৰু 12 জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 1569 চনতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক মহামণি থানৰ উৎসৱ উদযাপন স্থলীত অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা ভক্তসকল আহি পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰঙিয়াৰ পৰা আমন্ত্ৰণ কৰিয়না ময়ূৰী নাথৰ নৱমিলন ছোৱালী নাগাৰা নামৰ দলৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰা হৈছে উৎসৱস্থলীত ময়ূৰী নাথৰ নাম উপভোগ কৰিবলৈ মাজবাট অঞ্চলৰ বহু সংখ্যক ভক্তসকল আহি উপস্থিত হোৱা দেখা যায় উক্ত উৎসৱস্থলীত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে থান পৰিচালক সমিতিৰ সভাপতি লক্ষেশ্বৰ দৈমাৰী সম্পাদক ধনীৰাম দৈমাৰী উপদেষ্টা ভুৱন দৈমাৰীৰ লগতে মাজবাট অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বুলি উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বাপন ৰাভা আৰু সম্পাদক গম্বুৰ বসুমতাৰীয়ে জানিবলৈ দিছে মাজবাটৰ পৰা জ্যোতিনাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 বহুত বছৰৰ পৰা এইটো প্ৰায় আমি জনামতে আজি 200 বছৰৰ পৰা এইটো পৰম্পৰা চলি আহিছে আগত ধৰিছে আজি যিটো অৱস্থা দেখা গৈছে তেনেকুৱা নাছিলে খুব আন্তঃষ্টপীয়াকৈ কৰিছিল কিন্তু এতিয়া আমি আৰম্ভপূৰ্ণভাৱে কৰি আছোঁ এতিয়া আমাৰ ইয়াত আগতে ইমান জাগৰিত হোৱা নাছিলে মাত্ৰ মুখ্য আমাৰ 8খন খেলহে আছিলে কিন্তু আজি খেল বুলি ক'লে কথা নাই আৰু আমি স্থানীয় কমিটি হিচাপে আমি 8খন খেলৰ ভিতৰত 6খনেই আমি এইটো পৰিচালনা কৰি আছোঁ তথাপিতো আমাৰ এই ধৰ্মৰ ক্ষেত্ৰত মানে আমি হাজাৰ হাজাৰ ভকতৰ সমাগম পাইছোঁ আপোনালোকে নিজেই দেখা পাইছে যে ইয়াৰ কোনো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আহিছে বুলি আমি ভাবিব লাগে আৰু আমাৰ যিটো এইখন উৎসৱ যিটো আমি উদযাপন কৰিব যাওঁ আমি যদি অন্যান্য অনুষ্ঠান আয়োজন কৰিব গ'লে আমাৰ যথেষ্ট শাৰীৰিক মানসিক আৰ্থিক কষ্ট মানে অপচয় হয় কিন্তু আমাৰ এই মহামণি থানখনৰ এটা মাহাত্য আছে যে ইয়াৰ যিটো বাৰ্ষিক উৎসৱ আমি উদযাপন কৰিব যাওঁ তাত মানুহে মুক্ত হস্তে দান কৰে আমি কিমান পৰিমাণত দিব লাগে কি দিব নালাগে এই কথাটো কোনো ক'বই নালাগে আমি তেওঁলোকৰ ঘৰত যাব নোৱাৰিলোঁ চান্দা বিচাৰি যাব নোৱাৰিলোঁ বৰঙণি বিচাৰি যাব নোৱাৰিলোঁ তেওঁলোকে ইচ্ছাকৃত আহি নিজেই ইচ্ছামতে আহি পেলাই ভক্তি ভৰাৰে আহি পেলাই তেওঁলোকে অনুদানবিলাক বা যিখিনি পাৰে যথাসাধ্যত তেওঁলোকে বৰঙণিবিলাক আগবঢ়াই দিয়ে যথেষ্ট আহে আমাৰ মানে গোটেই অসম তথা ভাৰতবৰ্ষৰ পৰাই মানুহ আহে যেনেকৈ যদি মোৰ এজন আলহী আছে বিহাৰত এই বিহাৰৰ যদি আলহী খাব আহে মোৰ ঘৰত সেই তাক লৈ আমাৰ এই থানখনৰ কথা অৱগত কৰোঁ তেতিয়ালৈকে এই থানখনক আমি দেখুৱাই দিয়াৰ লগে লগে আকৌ তেওঁ গৈ পেলাই সেইটো আৰু 10জনক কয় তেনেকৈ গোটেই অসম তথা ভাৰতবৰ্ষৰো ইয়াত চুটিকণি আমাৰ সাতখন ৰাজ্য আছে নাগালেণ্ড মণিপুৰ মেঘালয় ত্ৰিপুৰা আপোনাৰ অৰুণাচল গোটেইখিনি মানুহ আহে তথাপিতো ভাৰতৰ পঞ্জাৱ হাৰিয়ানা মানে মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ বিহাৰ ত্ৰিপুৰা আপোনাৰ কি বোলে কেৰেলা এইবিলাকৰ মানুহ আহি যায় আমি তেনেকুৱা ধৰণৰ আমি কমিটি তেনেকুৱা চৰকাৰক আমি আমন্ত্ৰণ জনোৱা হোৱা নাই যিহেতু এইটো ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই মানে তুৰন্তু আমি মানে নিৰ্মাণ কৰিবলৈ গৈছোঁ আজি ধৰক প্ৰথম আজি 5 বছৰে হ'ল অৱহেলিত হৈ আছিল এইবাৰ আমি
এটা মানে আমি সিদ্ধান্ত লৈছোঁ 2027 চনত আমাৰ এইটো পৰিণামে কামটো মানে ইয়াৰ মানে সম্পূৰ্ণ কামটো হ'ব। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।